পোহৰাব আশ্ৰয়হীন পৰিয়ালৰ মহিলাৰ জীৱন ভিক্ষা খুজি ফুৰা নিথৰুৱা মহিলাৰো হ'ব আশাৰ স্তবক। কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো ডিচিসকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে। অন্ত্যোদয়ৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে অৰুণোদয় 3.0। আৰু ঘৰত দিব্যাংগ ব্যক্তি আছে, কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে। দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে। তৃতীয় লিংগৰ ব্যক্তিকো সামৰি ল'ব অৰুণোদয় 3.0। কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে পৰিয়ালতো অৰুণোদয় আমি দিব লাগে। ঠিকেই, অৰুণোদয় 1 আৰু 2ৰ পাছত এইবাৰ ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে অৰুণোদয় 3। অষ্টাদশ মুকুতামালাৰ সৰ্বোত্তম মুকুতা অভিধাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে লোকসেৱা ভৱনত শুভাৰম্ভ কৰিলে তৃতীয় পৰ্যায়ৰ অৰুণোদয়। অৰুণোদয় আঁচনিখন অষ্টাদশ মুকুতাৰ উন্নয়নীমালাৰ সবাতোকৈ আকৰ্ষণীয় মুকুতা হ'ব। পবিত্ৰ সদনৰ মজিয়াত ঘোষণা কৰা সকলো আঁচনিৰ ভিতৰত এই আঁচনিখনেই হ'ব সবাতোকৈ শক্তিশালী আঁচনি। এই ধৰণে 2020-21 চনত মই অৰুণোদয় আঁচনিখনৰ কথা বৰ্ণনা কৰিছোঁ। সমান্তৰালভাৱে প্ৰতিটো বিধানসভা সমষ্টিতো একেলগে আৰম্ভ হ'ল এই আঁচনি। এইবাৰ নতুনকৈ 12,60,000 লোকক সামৰি লোৱা হৈছে এই আঁচনিত। ৰাজ্যত সৰ্বমুঠ 37,20,000 হিতাধিকাৰীয়ে পাব অৰুণোদয়ৰ ধন। ৰাজ্য চৰকাৰে অৰুণোদয় 3ৰ বাবে ব্যয় নিৰ্ধাৰণ কৰিছে মাহে 467 কোটি আৰু বছৰি 5,600 কোটি টকা। পিছে পূৰ্বৰ অৰুণোদয় আৰু এইবাৰ প্ৰৱৰ্তন কৰা অৰুণোদয়ৰ মাজত পাৰ্থক্য কি? অৰুণোদয় 3.0 পাবৰ বাবে আবেদনকাৰীৰ থাকিব লাগিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ লগত আধাৰ সংযোগ বাধ্যতামূলক। লগতে মুখ্যমন্ত্ৰীয়ে কৈছে 1 আৰু 2ত পাই থকা হিতাধিকাৰীক 3টো ল'ব, কিন্তু যদি ৰেচন কাৰ্ডখন নাই নাপাব। যদি পৰিয়ালত চাকৰি হৈ গ'ল নাপাব। যদি আমাৰ 4চকীয়া ঘৰত বাহন হৈ গ'ল নতুনকৈ কিনিলোঁ তেতিয়া আমি নাপাম। পুৰণা আৰু নতুন টোটেল 37,20,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব অৰুণোদয় 3.0 নতুন আৰু পুৰণা মিলি। একে সময়তে নতুনকৈ 19,92,167 গৰাকী লোকক ৰেচন কাৰ্ডো দিব চৰকাৰে। হৈ যোৱা লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে ৰাইজৰ মাজলৈ লৈ গৈছিল বহুকেইখন পত্ৰ। বিজেপিয়ে চলোৱা এই জৰীপত আছিল অৰুণোদয়ৰ লগতে নিযুত মইনা আদিও। মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে বিৰোধীয়ে বানচাল কৰিব বিচৰা কথাৰো কৰিলে অৱতাৰণা। এই 3খন আঁচনিৰ ফৰ্ম প্ৰপত্ৰ যেতিয়া আমি ৰাইজক দিছিলোঁ তেতিয়া বহুতে ইয়াক লৈ হুলস্থুলো কৰিছিলে। বাতৰি কাকত মেডিয়াত বিৰোধী পক্ষই সমালোচনা কৰিছিলে। কিন্তু আমাৰ মনত এটা ধাৰণা আছিল যে যদি আমি গম নাপাওঁ যে কিমান মানুহে কোন আঁচনি এতিয়াও পোৱা নাই, আমি কেনেকৈ আঁচনি প্ৰস্তুত কৰিম। আনহাতে অৰুণোদয় 3ত কোনে আবেদন কৰিব পাৰিব কোনে নোৱাৰিব এই কথা কৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে অৰুণোদয়ৰ ক্ষেত্ৰত অসমক মডেল হিচাপে লৈছে মধ্যপ্ৰদেশ, ছত্তীশগড় আদি ৰাজ্যই। আজি আমাৰ অৰুণোদয় আঁচনিখনৰ পৰা মানুহে শিকি মধ্যপ্ৰদেশত লাডলি বেহেনা স্কিম আৰম্ভ কৰিছে, ছত্তীশগড়ত মহতাৰী বন্ধন স্কিম আৰম্ভ কৰিছে, কৰ্ণাটকত গৃহজ্যোতি স্কিম আৰম্ভ কৰিছে। নাম বেলেগ বেলেগ লৈছে, কিন্তু ভাৰতৰ এতিয়া মহাৰাষ্ট্ৰত এইবাৰ এই আঁচনিখন ৰূপায়ণ হৈছে। ভাৰতৰ বিভিন্ন ৰাজ্যত এই অৰুণোদয় আঁচনিখন আজি ৰূপায়িত হৈছে। এইদৰেই বৃহস্পতিবাৰে ৰাজ্যত আৰম্ভ হ'ল তৃতীয় পৰ্যায়ৰ অৰুণোদয়। মুখ্যমন্ত্ৰীৰ ভাষাত অৰুণোদয় আশাৰ কিৰণ। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মাতৃভগ্নীৰ বিত্তীয় সুৰক্ষাৰ আধাৰ অৰুণোদয়। উল্লেখযোগ্য যে অহা বছৰৰ জানুৱাৰী মাহৰ পৰা হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় 3.0 ধন।
ভিডিঅ' জাৰ্নেলিষ্ট নৱজ্যোতি ডেকাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।